ফাইনেলি হালধিৰ লগত ৰন্ধা মোৰ মুৰ্গী মাংসৰ ৰেচিপিটো হৈ গ'ল। মোৰ এই ধুনীয়া ৰেচিপিটো মই কেনেকৈ বনাইছোঁ কেঁচা হালধিৰ লগত জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টোৰ মাজলৈ যাব লাগিব। তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ব'লক। দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এতিয়া আমি ইয়াত ধনিয়া পাত দি দিওঁ। বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেঁচা হালধিৰ লগত মুৰ্গী মাংস ৰান্ধিব লৈছোঁ। এয়া চাওক, কেঁচা হালধি লৈছোঁ। কেঁচা হালধিখিনি পিচি ল'ব লাগিব আৰু মই প্ৰথমতে এতিয়া মাংসখিনি মেৰিনেট কৰি থওঁ। মাংস বেছি নহয় বা খুব বেছি এপোৱা মাংস হ'ব, আমি 3জন মানুহে। মই এইখিনি এতিয়া মেৰিনেট কৰি থ'ম। মাংসকেইডোখৰ পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজ দি দিছোঁ। এয়া আদা নহৰু পেষ্ট কৰি লৈছোঁ মই গিলাচটোতে। নিমখ দি দিছোঁ, হালধি পাউডাৰ দিছোঁ আৰু এতিয়া অকণমান কেঁচা মিঠাতেল দি ধুনীয়াকৈ মিক্স কৰি মই 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। মেৰিনেট কৰা হৈ গ'ল, মই এইখিনিতে ফ্ৰিজত ৰাখি থওঁ 1 ঘণ্টামানলৈ। এতিয়া মই হালধিকেইডোখৰ চাফা কৰি পিচি ল'ম। হালধিকেইডোখৰ বুঢ়া বুঢ়া হালধি নল'ব, এনেকুৱা কোমলীয়া কোমলীয়া হালধি ল'ব আৰু মাংসকেইডোখৰ চাই হালধি দিব কম বেছি। এতিয়া মই ইয়াত মাংস যিহেতু মোৰ এপোৱামানহে মাংস, গতিকে মই বেছি হালধি নিদিওঁ। বেছিকৈ দিলে তিতা লাগিব খাবলৈ। মই এইকেইডোখৰে মাত্ৰ দিম, চব এপোৱা মাংসত মই এইকেইডোখৰ হালধি দিম। সেইটো হিচাপত আপোনালোকে হালধিখিনি দিব আৰু বোৱাডোখৰ শকতডোখৰ এইডোখৰ দিব নালাগে, কোমলীয়া কোমলীয়াবোৰ দিব লাগে হালধি। আৰু হালধিটো আমাৰ দেহৰ কাৰণে বহুত ভাল, আপোনালোকে জানেই, তেজ পৰিষ্কাৰ কৰে হালধিয়ে। আৰু এই হালধি ৰেচিপিটো খালে আপোনালোকৰ বিষ, গাৰ বিষ থাকিলে ভাল হৈ যাব। এতিয়া মই এইখিনি পিচি লওঁ, পিঠাটো নেদেখাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। হালধিখিনি মই পিচিব লৈছোঁ, অকণমান পানী দি দিম, তাৰপিছত পিচি ল'ম, তেতিয়া পিচ যাব সোনকালে। ধুনীয়াকৈ পিচ গ'ল হালধিখিনি, অকণমান পানী দি পিচি দিছোঁ মই। সৰু সৰুকৈ কাটি ল'ব কিন্তু দেই, হালধিকেইডোখৰ নহ'লে পিচ নাযায়। মাংসখিনি বনাব লৈছোঁ এতিয়া মই জুইতে বনাম আজি। কেৰাহীটো পাতি দিছোঁ, জুই জ্বলি গ'ল। কেৰাহী গৰম হৈ গ'ল, মিঠাতেল ঢালি দিছোঁ মই এতিয়া। প্ৰথমতে আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম। আলু অকল দুটা দিছোঁ মই, সৰু আলু দিছোঁ। আলুকেইডোখৰত অকণমান নিমখ দি দিছোঁ। হালধি নিদিওঁ, হালধিয়ে যিহেতু বনাম কেঁচা হালধিৰ লগত। আলুকেইডোখৰ ফ্ৰাই হৈ গ'ল, এতিয়া কাটি দিছোঁ মই আলুকেইডোখৰ। তেলতে পিঁয়াজ দি দিছোঁ, তেজপাত আৰু পিঁয়াজ। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মই পিচি থোৱা হালধিখিনি দি দিছোঁ। অকণমান গৰম পানী আঙুলি দি দিছোঁ। হালধিখিনি কেঁচা ভাৱটো যোৱালৈকে অকণমান ভাজিব লাগিব। হালধিখিনি চাইডে দি তেল ওলাই গৈছে, দিছে আমি হালধিখিনি ভাজ খাই গৈছে। চাইডৰ ফালে তেল দি গৈছে। এতিয়া মই মেৰিনেট কৰি থৈছিলোঁ যে মাংসখিনি দি দিছোঁ। মই ইয়াত আৰু হালধি ব্যৱহাৰ নকৰোঁ। মাংসখিনি মেৰিনেট কৰোঁতে অকণমান হালধি দিছিলোঁ, হালধি নিদিলেও হৈ যায় একেবাৰে। দেখিছোঁ কিমান ধুনীয়া কালাৰ আহি গৈছে। এতিয়া অকণমান জুইটো মই জ্বলাই দিওঁ। মাংসখিনি অকণ ফ্ৰাই কৰিব লাগিব হালধিখিনিৰ লগতে। জুইটো পূৰা জ্বলি গৈছে।
এই দেখিছেন মই ভাজিয়ে আছোঁ প্ৰায় 10 মিনিটমান ভাজিব লাগিব মাংসটো অকণমান ফ্ৰাই হ'ব লাগিব আপোনালোকে ইচ্ছা কৰিলে মাংসটো ফ্ৰাই কৰি দিব পাৰিব অকণমান গৰম পানী ঢালি দিছোঁ নহ'লে জ্বলি যাব মাংসটো একেলগে পানীটো ব্যৱহাৰ কৰিব নালাগে অকণমানকৈ দি ফ্ৰাই কৰি থাকিব মাংসটো বেছি ভাল লাগে খাবলৈ ইমান ধুনীয়া কালাৰ আহিছে খাবলৈতো বহুত টেষ্ট লাগে কিন্তু হালধিটো যদি বুঢ়া হালধি দি দিয়ে তেতিয়াহ'লে তিতা লাগে খাবলৈ হালধিটো একেবাৰে কোমলীয়া টকাহে দিব লাগে অকণমান জালুকৰ গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে আৰু অকণমান মিট মছলা দি দিছোঁ আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা আলুকেইডোখৰ দি দিছোঁ এতিয়া মই গৰম পানী দি দিছোঁ সিজিবৰ কাৰণে মই অকণমান গ্ৰেভি কৰি বনাম চব কিমান ধুনীয়াকৈ কৰি আছে জুইত যে একেবাৰে কম সময়তে বনাব পাৰি সোনকালে হৈ যায় আপোনালোকে যদি কেঁচা হালধি দি মুৰ্গী মাংস খোৱা নাই তেতিয়াহ'লে মোৰ দৰে ৰান্ধি খাব মোৰ আজিৰ এই নতুন ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আজিলৈ আহিছোঁ বাই